মোৰ লগত আছে বনজ্যোতি গোস্বামী আৰু আপোনালোকে দেখিছে মই ডুবাইত ইভেন বটুটা ওক হোটেলত আছোঁ আৰু ইয়াত আজি খুব ডাঙৰ এটা ফেশ্বন শ্ব' হৈ গ'ল ইয়াত ডুবাইৰ যিটো ৰাজ পৰিবাৰৰ কেইবাজনো লোক উপস্থিত আছিলে আৰু এটা খুব সৌভাগ্য যে নৰ্থ ইষ্টৰ পৰা এবাৰ দুজন ব্যক্তিয়ে ইয়াত স্পেচিয়েল এৱাৰ্ড পাইছে মোৰ লগত আছে বনজ্যোতি গোস্বামী আৰু তেখেতে এটা স্পেচিয়েল এৱাৰ্ড পাইছে বেষ্ট আপকামিং প্ৰডাকশ্যন হাউচ আহক তেখেতৰ লগত কথা পাতোঁ ফাৰ্ষ্ট অফ অল কংগ্ৰেচুলেশ্যনছ এৱাৰ্ডটোৰ কাৰণে আৰু নৰ্থ ইষ্টৰ পৰা চাগে প্ৰথমবাৰ আপুনি এইটো এৱাৰ্ডটো পাইছে কেনেকুৱা অনুভৱ খুব ভাল লাগিছে আন্তঃৰাষ্ট্ৰীয় মঞ্চ এখনত তেনেকুৱা এটা বঁটা পাম বুলি আশা কৰা নাছিলোঁ আজি ডুবাইত এই বঁটাটো ল'লোঁ আমাৰ প্ৰডাকশ্যন হাউচ ড্ৰিম ৱেভ প্ৰডাকশ্যন যিটোৱে এতিয়া সমাগত দিনত আপোনাৰ নতুন মুভি এখন আমি বনাই আছোঁ সপোনৰ ৰং অলৰেডি আমাৰ দুটা গান ৰেডি হৈছে আৰু তেনে অৱস্থাত আজি প্ৰডাকশ্যন হাউচটোৱে এটা আন্তঃৰাষ্ট্ৰীয় মঞ্চত বঁটা পাবলৈ সক্ষম হ'লে আমাৰ লগত গোটেই অসমবাসী তথা আমাৰ গোটেই টীমটোৱে উৎসাহিত হৈছে আৰু আমি ভাবিছোঁ আমি অসমীয়া চিনেমা জগতক এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হ'ম আৰু আপোনাৰ কি আপকামিং চিনেমাখনৰ কথা ক'লে আৰু অসমৰ কথা আৰু কি ভাবিছে মানে চিনেমা ইণ্ডাষ্ট্ৰিটো আজিকালি খুব আগবাঢ়িছে এবাৰ ফিল্মফেয়াৰ এৱাৰ্ডো অসমত এইকেইদিনৰ ভিতৰতে হ'বলগীয়া মই শুনিছোঁ কি ক'ব আপুনি তাৰ বিষয়ে আমি অসমীয়া ইণ্ডাষ্ট্ৰিটো এতিয়া নেক্সট জেনেৰেশ্যনে বহুত আগুৱাই লৈ যাব লাগিব আৰু ইয়াতে আমি যিমানখিনি ভাৰতবৰ্ষৰ গোটেই টেলেণ্ট দেখিছোঁ নট অকল ভাৰতবৰ্ষৰ গোটেই বিশ্বৰ মানুহ লগ পাইছোঁ আৰু তেওঁলোকৰ লগত যিবোৰ কথা বতৰা পাতি যিবোৰ ভাৱ বিনিময় কৰিছোঁ আমি নিজকে এটা কনফিডেঞ্চ আহিছে যে আমি নতুন টেকন'লজিৰে নতুন এটা চিন্তাধাৰাৰে অসমীয়া চলচ্চিত্ৰক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যাব পাৰিম হয় ধন্যবাদ জনাইছোঁ আমাৰ লগত অজান আকাশ বৰুৱা আছে তেওঁৰ লগত আমি কথা পাতিম আৰু সঁচাকৈ খুব ভাল লাগিছে নৰ্থ ইষ্টৰ পৰা প্ৰথমবাৰ বাবে ইমান ডাঙৰ এটা এৱাৰ্ডছ শ্ব'ত দুজন আমাৰ অসমৰ ব্যক্তিয়ে সন্মান পাইছে আৰু তাতকৈ ভাল কথা দুজন ইয়াত ৰয়েল ফেমিলিৰ ৰজা আছিল ডেনিউ প্ৰপাৰ্টিজৰ যিটো শ্ব' মেইন তেওঁলোকে স্পনচৰ কৰিছে তেখেতৰ অ'নাৰো আছিলে ৰিজৱান তেখেত মিষ্টাৰ ৰিজৱান সবাই চিনি পায় এটা খুব জনপ্ৰিয় নাম তেখেত এজন ফেমাছ পাৰ্চনেলিটি অফ UAE বুলি ক'ব পাৰে আৰু তেনেকুৱা এটা পৰিৱেশত দুজন অসমীয়া আমাৰ মাজত আমি খুব গৌৰৱান্বিত ধন্যবাদ বা আমি দুজনে অসমৰ পৰা দুজন অজান আকাশ বৰুৱা আৰু মই পালোঁ আৰু ভাবিছোঁ ভৱিষ্যতে আমাৰ নেক্সট জেনেৰেশ্যন তেনেকুৱা ওলাই আহক আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্মত তেওঁলোকে এৱাৰ্ড ল'বলৈ বা তেনেকুৱা বঁটা ল'বলৈ সক্ষম হওক আৰু আমি বিশ্বৰ মানদণ্ডত তেনেকুৱা অসমীয়া সংস্কৃতিটো সকলো বহুত আগুৱাই লৈ যাম এইটো আচলতে আৰম্ভণি আপোনালোকে এনকাৰেজ আৰু ইনস্পিৰেশ্যন কৰিছে যিটো আমাৰ নৱপ্ৰজন্মক আশা কৰোঁ বছৰে বছৰে যাতে অসমৰ পৰা আৰু এনেকুৱা যাতে এৱাৰ্ড পায় নহয় জানো বিশ্বৰ দৰবাৰত ডেফিনেটলি আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৰিছিলে বিষ্ণু ৰাভাই কৰিছিলে আমি এতিয়া নেক্সট জেনেৰেশ্যন ওলাই আহিছোঁ ভাবিছোঁ আমিও তেনেকুৱা কিবা এটা কৰিবলৈ সক্ষম হ'ম ঠিক আছে ধন্যবাদ জনাই মোৰ লগত অজান আকাশ বৰুৱা আছে টিক টিক চবেই মৰমত টিক টিক বুলি মাতোঁ অসমত এটা জনপ্ৰিয় নাম আৰু টিকটিকে আজি এটা এৱাৰ্ড পাইছে এইটো হৈছে বেষ্ট ষ্টাইলিছ ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া আৰু এইটো আমাৰ কাৰণে খুব এটা প্ৰাউড মুভমেণ্ট হয় ডুবাইত এটা ইমান ডাঙৰ এটা ইভেণ্টত ফেশ্বন এণ্ড লাইফষ্টাইলৰ এটা শ্ব' আছিলে তাত টিকটিকে আজি এইটো এৱাৰ্ড পাইছে টিকটিক কেনেকুৱা লাগিছে প্ৰথম কথা মানে মই কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ যে লাক্সাৰী লাইফষ্টাইল এৱাৰ্ডছত মোক নমিনেট কৰি এৱাৰ্ড এটা দিয়া হ'ব বুলি আৰু মোৰ অসম্ভৱ ভাল লাগিছে কাৰণ কি মই সদায় কওঁ ইউ অলৱেজ নিড আ লিটল পেট অন দ্য শ্বল্ডাৰ টু ডু গুড থিংছ ইন লাইফ মানে ঠিক আছে হ'ব যে কাম কৰি যাব লাগে কেতিয়াও ফলৰ কথা চিন্তা কৰিব নালাগে আই আণ্ডাৰষ্টেণ্ড বাট যেতিয়া এনেকুৱা টাইপৰ এটা ফেলিচিটেশ্যন বা এটা এৱাৰ্ড দিয়া যায় তেতিয়াহ'লে ইউ অলৱেজ ফিল গুড টু ডু বেটাৰ যে মই আৰু ভাল কৰিব পাৰিম লাইফত চ' এইটোৱে মে বি আৰু মোক চাগে আৰু 6-7 yearsৰ কাৰণে ৰিচাৰ্জ কৰি দিলে চ' মই আৰু এটা কাম কৰিম এইটো ফাৰ্ষ্ট মোৰ হিচাপত মই জনাত এইটো নৰ্থ ইষ্টৰ পৰা প্ৰথম এৱাৰ্ড তুমি পাইছা হয় আৰু আগুৱাই যোৱা আৰু অসমৰ ৰাইজে কি ক'বা মই চাওক এৱাৰ্ডটো এটা মানে যেনেকৈ ক'লোঁ মই যে অকল পোষ্ট এটা পাই যে মই কিবা এটা পাইছোঁ কৰি পেলাই মানে you get paid for your job that is different but this is like somebody is telling you assuring you ki you keep doing good work so মোৰ কাৰণে এইটো বেছি ইম্পৰ্টেণ্ট যে মই পালোঁ আৰু ইয়াতে ডুবাইত আহি পেলাই পোৱা তাতেতো ঘৰত বহুত চলি থাকে কিন্তু ইয়াতে বাহিৰত পোৱা ৰজাৰ ঘৰৰ মানুহ মানে আৰু তেওঁলোকে
ইয়াতে যোনটো ৰয়েল ফেমিলি মই আই ৱাজ লাইক শ্বকড কি এনেকুৱা হাম্বল মানুহ এনেকুৱা হাম্বল তেওঁলোকে নিজে উইনাৰ্ছখিনিক মাতি নিজে মানে ধৰক আগবাঢ়ি গৈ কথা পাতিছে। আমাৰ লগত ফটো লওক আৰু ইমানখিনি ভালকৈ সুবিধা দি ইমান ভাল এনভাইৰনমেণ্ট এটা দিলে আৰু মই RFMকো থেংক ইউ ক'ব লাগিব এজেঞ্চি তেওঁলোকে মোক নমিনেট কৰোৱাইছিলে তাতে আৰু আমাৰ লগত বনজ্যোতি দাও পাইছে গুৱাহাটীৰ পৰা প্ৰডাকশ্যন হাউচ আপকামিং বুলি এৱাৰ্ড এটা তেখেতেও পাইছে চ' মানে আৰু তুমি ইয়াতে আহিলা গীতিকা বা এণ্ড থেংক ইউ ছ' মাছ ফৰ এটলিষ্ট কামিং এণ্ড গিভিং মি দিছ অপৰচুনিটি এণ্ড বহুত মানুহ নাহে আৰু তুমি অহাৰ কাৰণে বিকেম মোৰ স্পেচিয়েল কাৰণ কি এটলিষ্ট মোৰ মা আহিব পৰা নাই কিন্তু এনেকুৱা লাগিছে যে মোৰ ফেমিলিৰ বাইক হিচাপে আছো সদায় আৰু কংগ্ৰেচুলেশ্যন ওৱান্স Thank you, এগেইন thank you. এনেকৈ আগুৱাই যোৱা চ' এই আছিলে অজান আকাশ বৰুৱা আমাৰ টিক টিক মৰমৰ আৰু এই এৱাৰ্ডটো হৈছে বেষ্ট ষ্টাইলিষ্ট ষ্টাইলিষ্ট ফ্ৰম নৰ্থ ইষ্ট